দাৰুল উলুম ৰৌজাতুল বানাত মাদ্ৰাছাৰ সভাপতিক ৰাইজৰ অনাস্থা ফৰিদ আলীক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰি নতুন কমিটি গঠন দুবছৰে মাদ্ৰাছাৰ হিচাপ নিদিয়াৰ অভিযোগ তুলি অনাস্থা দিয়ে পৰিচালনা সমিতিৰ সদস্যসকলে জানিব পৰা মতে কামৰূপ জিলাৰ হাজু থানাৰ অন্তৰ্গত হাবলাখাৰ দাৰুল উলুম ৰৌজাতুল বানাত মাদ্ৰাছাৰ সভাপতি ফজৰ আলীয়ে 2 বছৰ ধৰি ৰাইজক কোনো ধৰণৰ হিচাপ নিদি সম্পাদকৰ ঘৰতেই সভা অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ তোলে পৰিচালনা সমিতিৰ সদস্যসকলে। আমাৰ এটা মাদ্ৰাছাৰ গ্ৰুপ আছিল বানাত গ্ৰুপ বুলি এই গ্ৰুপৰ পৰা আমাৰ প্ৰায় 20 জন সদস্যক গ্ৰুপৰ পৰা কোনো কাৰণ নদৰ্শাকে তাৰমানে বাহিৰ কৰি দিছে। তাৰমানে মূল কথা যেতিয়া আমি প্ৰতিবাদ কৰোঁ সেই প্ৰতিবাদ কৰা প্ৰত্যেকজন সদস্যক আমাক গ্ৰুপৰ পৰা বাহিৰ কৰি থৈ দিছে। নিশ্চয় আমাৰ সন্দেহ হয় যেহেতু আমি এই গ্ৰুপত নাই, গ্ৰুপত আমাক নিজ ইচ্ছামতে বাহিৰ কৰি থৈ দিছে, আমাৰ নিশ্চয় সন্দেহ হয়। দাৰুল উলুম ৰৌজাতুল বানাত হাবলাখা হয়। কমিটি বদলে মোকো ৰাখিলাক, মই নাথাকোঁ মোকো ৰাখিলাক। ৰাখাত মই ৰ'লোঁ যদি আজি 2 বছৰ হৈ গ'ল, গত 2 মাহ বাকী আছে। মোক কোনোদিন মাতা নাই মিটিঙত, এইখিনি কথা কোনোদিন মাতা নাই। আৰু এই মাদ্ৰাছ খালি কেলেংকেনি শুনোক, এই কালি হাবজুৰক মাৰছি, কালি কি এটা ছোৱালী ওলাই গৈছি, কালি কি এইটো হৈছে, এই ঘটনা শুনি থাকোঁ। কিন্তু আমি আহোঁ যদি ইহঁতক আশা কৰিলে নাহে, হাতে আমাৰ কাষ নাচাপে, নাচাপে। কেইবাদিনো আহিছোঁ মই, একদিনো কাপছে নাচাই। ভনুৰ ভাগিন আছে, মই আছোঁ, বাৰেক আছে, বহুকেইটা এনেকৈ আহোঁ। আহি ৰাতি ৰখি থাকোঁ, কাৰো কথা নাহে কাছুৰি। এনেকৈ কৰি মিটিং লৈ আহোঁতে ঘৰত পাতি এনেকৈ কৰোঁতে আমাৰ মাদ্ৰাছাখন শেষ কৰি পেলাইছে। আজি এই মাদ্ৰাছাৰ কি জংঘল চাক, একদম ইয়াতে ভাত খাব পৰা হৈ আছিল মাদ্ৰাছা, এনেকুৱা আছিল। মই একদম আজি 19 বছৰ না 21 বছৰ এই মাদ্ৰাছাত আছোঁ মই। আমি আগৰ কমিটিখনত অনাস্থা দিয়া হ'ল, তেওঁলোকে আজি 2 বছৰ ধৰি কাৰ্যকাল চলাই আছে। তেওঁলোকে আগতে 1-2 মাহমান আমাক সদস্যবিলাকক গ্ৰুপ কৰি পেলাই মিটিঙত মাতিছিল, কিন্তু আজি 1 বছৰমানৰ পৰাই তেওঁলোকে আমাক গ্ৰুপত কোনো ধৰণৰ কথা নকয় বা আমাক মিটিঙত নামাতে। তেওঁলোকে মিটিং কৰে তেওঁলোকৰ ঘৰত বহি মিটিং কৰে। কেইজনমানে লগ লাগি আকৌ সেই বস্তুখিনি আনি প্ৰস্তাৱটো আমাৰ ইয়াতে দাঙি ধৰি এখন মিটিঙত মই আছোঁ। মই সুধিলোঁ যে এইটো প্ৰস্তাৱ ক'ৰ পৰা আহিল, তেওঁলোকে কৈছে এইটো আমি কৰিছোঁ। গতিকে তেওঁলোকে ক'ত ক'লে প্ৰশ্ন কৰোঁতে কৈছে তোমাক ইমানকৈ ক'ব লাগে। তাৰপিছত এনেকৈ প্ৰত্যেকটা সদস্যকে আমাক বাদ দি তেওঁলোকে মিটিং কৰে ঘৰত বহি মানে ছেক্ৰেটাৰী ঘৰত বহি কৰে। সভাপতি কিবা হুকুম দে, ছেক্ৰেটাৰী ঘৰত বহি কেইজনমানে বহি মিটিং কৰে। গতিকে আজি আমি 17-18টামান সদস্যই আমি আজি 2 মাহ 3 মাহ ৰখি তেওঁলোকে যিহেতুকে আমাক আহ্বান নকৰাৰ বিনিময়ত আমি তেওঁলোকৰ ওপৰত অনাস্থা প্ৰস্তাৱ অনা হৈছে। সেই অনাস্থা প্ৰস্তাৱ আনি আজি আমি ৰাজহুৱা এখন মিটিং দিছোঁ। সেই ৰাজহুৱা মিটিঙত আমি এখন কমিটি গঠন কৰি দিয়া হৈছে। এই কমিটিত তেওঁলোকক আমি দিয়া হৈছে যে 6 মাহৰ ভিতৰত তেওঁলোকে আমাৰ মাদ্ৰাছাৰ সম্পূৰ্ণ হিচাপ নিকাচ কি হৈ আছে কি হৈ নাছে কোনোদিন তেওঁলোকে আমাক নজনায়। গতিকে আমাক 6 মাহৰ ভিতৰত তেওঁলোকে হিচাপ নিকাচ দি আকৌ নতুনকৈ পূৰ্ণাংগ কমিটি সেইখন ভাঙি নতুনকৈ কমিটি ৰাইজে পাতাৰ কাৰণে প্ৰস্তাৱ দাঙি ধৰা হয়। আগৰ সভাপতি ফজৰ আলী আৰু ছেক্ৰেটাৰী সুবাহান আলী, শিক্ষক। আগৰ সভাপতিজন হ'ল প্ৰফেচাৰ আৰু ছেক্ৰেটাৰীজন হ'ল আমাৰ সহকাৰী শিক্ষক। নৰি মানে কিবা 2-4জন মানুহৰ লগত লৈ পেলাই তেওঁলোকে তাতে বহি কি কৰে কি নকৰে কোনো ধৰণৰ আমাক কথা নজনায়। কাৰণ যদি নাটকি লৈ তেওঁলোকেতো আমি হিচাপ খুজিছোঁ, তেওঁলোকেতো হিচাপটো দিয়া নাই। তেওঁলোকে আৰু কৈ আছে কি হিচাপ নিকাচ দিব লগা তেওঁলোকে আকৌ নহয়। আৰু শুনা পাওঁ, কিমান দূৰ সত্য নাজানো, এই বস্তুটো আমাক জনোৱা নাই লিখিত আকাৰে। আমাৰ কিছুমান সদস্যৰ নাম কৰ্তন কৰি আৰু তেওঁলোকে নতুন সদস্যৰ নাম ভৰ্তি কৰি বুলি শুনাহে পাইছোঁ, কিন্তু মই বৰ্তমান তেওঁলোকে আমাক ডাইৰেক্ট জনোৱা নাই যে তোমালোকৰ নাম কৰ্তন কৰা হৈছে কিবা কৰা হৈছে, জনোৱা নাই। গতিকে মিটিঙক কোনো এখন মিটিঙকে আমাৰ সদস্যবিলাকক আহ্বান নকৰাৰ কাৰণে মাদ্ৰাছাখনৰ নাম কি আছে? দাৰুল উলুম ৰৌজাতুল বানাত। দাৰুল উলুম ৰৌজাতুল বানাত হাবলাখা। নিউজ ডেস্ক ৰিপোৰ্ট, সোহানা লাইভ।